বিজনী বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়াৰ মানচিত্ৰ সীমাৰেখা যথেষ্ট সলনি হৈছে। এই যে বিজনী বিধানসভা সমষ্টি, এই সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আৰু ইয়াৰ বিধায়ক অজয় কুমাৰ ৰায়। আমি যদি কওঁ তেতিয়াহ'লে এই সমষ্টিটোৰ বৰ্তমান ভোটাৰ প্ৰায় 1,80,000, সমান্তৰালকৈ যি সংখ্যালঘু ভোটাৰ তাৰ সংখ্যা যথেষ্ট বেছি আছে, তাৰ সমান্তৰালকৈ যি বড়ো ভোটাৰ আছে সেই বড়ো ভোটাৰৰ সংখ্যা যথেষ্ট আছে। নিৰ্ণায়ক ভূমিকা ল'ব পাৰে সংখ্যালঘু ভোটাৰ, বড়ো ভোটাৰ, এনেধৰণৰ প্ৰায় 49,000 ভোটাৰ আছে, প্ৰায় 47,000 ভোটাৰ বড়োৰ আছে, বিভিন্ন ধৰণৰ বেংগলী সম্প্ৰদায়ৰ ভোটাৰ আছে, কোচ ৰাজবংশী ভোটাৰ আছে। আমি এইবাৰ যদি আমি কওঁ এই যি বিজনী বিধানসভা সমষ্টি, এই বিজনী বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ পৰা টিকট বিচাৰিছে প্ৰায় 9 গৰাকীয়ে। গতিকে বৰ্তমান বিজেপিৰ এই বিধায়ক আছে, আমি তেওঁৰ সৈতে কিছু কথা পাতিব বিচাৰিম যিহেতু বিজনীলৈ আহিছোঁ। প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ, এইবাৰ বিজনীত কিন্তু টিকট কেন্দ্ৰিক এটা খোৱা কামোৰা টনা আজোৰা চলি আছে বিজেপিৰ মাজতে। আপোনাৰ কাম কাজত বা আপুনি যেনেধৰণে এই 5টা বছৰ কাম কৰিলে, সেই কাম কাজত ক'ৰবাত বিজেপি অসন্তুষ্ট হ'ল নেকি? স্থানীয় বিজেপি, যাৰ কাৰণে এজন বিজেপি বিধায়ক থকাৰ পিছতো ইমান টনা আজোৰা লাগিছে। চাওক, প্ৰথম কথা হৈছে যিহেতু ৰাজনৈতিক দলত বিভিন্ন কাৰ্যকৰ্তা ইয়াতে কাম কৰি আছে, বিজেপিত যথেষ্ট ইয়াতে ভাল কাৰ্যকৰ্তাও আছে। যিহেতু দলৰ পৰিস্থিতিটো এতিয়া যথেষ্ট ভাল, যথেষ্ট উন্নতি হৈছে আৰু ৰাইজ বিজেপিমুখী হৈ আছে। যদি আপুনি কৈছে কাম কাজত অসন্তুষ্টি, তেতিয়া ইয়াতে কোনো যদি কাম কাজত অসন্তুষ্টি মানে ৰাইজে যদি অসন্তুষ্টি হ'ল হয়, কোনোবাই ইয়াতে টিকট বিচাৰিবলৈ নাহিলেহেঁতেন। ইয়াতে কাম ভাল হৈছে, ইয়াতে ৰাইজে বিচাৰি আছে বিজেপিক, আৰু সেইকাৰণেই হয়তো সকলোৱে বিজেপিৰ কেণ্ডিডেট বিচাৰি আছে। আজি প্ৰায় আপুনি কৈছে যে 9জনকৈ বিচাৰি আছে। অকল বিজনী সমষ্টি নহয়, বিজনী সমষ্টিৰ বাহিৰৰ পৰাও কেণ্ডিডেট বিচাৰিছে। কিয় বিচাৰি আছে? ৰাইজে ইয়াতে সন্তুষ্ট যে ৰাইজে বিজেপিয়ে যিমানখিনি কাম কৰিছে তাৰ কাৰণে ৰাইজে সন্তুষ্ট লাভ কৰিছে। সেই প্লেটফৰ্ম আপুনি নিৰ্মাণ কৰি দিলে, যাৰ কাৰণে এতিয়া সকলোৱে টিকট বিচাৰিব ধৰিছে ইয়াতে, নহয় জানো? মই এই কথাটো ডাইৰেক্টলি মই নকওঁ যে মই প্লেটফৰ্ম নিৰ্মাণ কৰি দিছোঁ। ইয়াতে আমাৰ কাৰ্যকৰ্তাৰ যথেষ্ট ভূমিকা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যথেষ্ট ভূমিকা আছে। যিমানখিনি কাম বিচাৰি মই গৈছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া পজিটিভলি সেই কামখিনি মোক কৰি দিয়াৰ কাৰণে চেষ্টা কৰিছে বা কৰি দিছে। তেনে ক্ষেত্ৰত মই ভাবোঁ যে যিমান ৰাইজৰ ডিমাণ্ড আছিলে, চাওক, কোনো এটা সমষ্টিত কাম সম্পূৰ্ণ আপুনি কৰিছে বুলি ক'ব নোৱাৰে, বা ৰাইজৰ 100% ডিমাণ্ড পূৰণ কৰিব পাৰিছে বুলি আপুনি ক'ব নোৱাৰে। কাৰণ ডিমাণ্ডটো দৈনন্দিন বেলেগ বেলেগ এটা ডিমাণ্ড ওলাই আহি থাকে আৰু সেইবোৰ পূৰা কৰিব লাগে। যথেষ্টখিনি কাম হৈছে বুলি মই অনুভৱ কৰিছোঁ, আৰু মই প্ৰতিশ্ৰুতি দিয়া কামবোৰ মেক্সিমাম মই কৰিছোঁ। হয়তো 2-এটা কাম কৰিব পৰা নাই, কিন্তু সেইটোও হয়তো এটা লাইনত আগবাঢ়ি গৈ আছে আৰু সেইটো হয়তো হ'ব। তো তেনে ক্ষেত্ৰত মই ভাবোঁ যে বিজনী সমষ্টিত বিজেপিৰ কাৰণে এটা ভাল সমষ্টি, আৰু বিজেপিয়ে ভাল মাৰ্জিন লৈ জিকিব পৰা সমষ্টি। এইবাৰ আপুনি কিমান শতাংশ নিশ্চিত? যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এইবাৰ কিন্তু প্ৰায় 15ৰ পৰা 20 গৰাকী যি বৰ্তমানৰ বিধায়ক আছে, সেই বিধায়কৰ টিকট কৰ্তন হ'ব, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। আৰু গোটেই গ্ৰাউণ্ড ৰিপৰ্ট লৈছে, ৰিপৰ্ট লৈ কোনে কেনেধৰণৰ কাম কৰিছে তাৰ ভিত্তিত বিধায়কৰ টিকট কৰ্তন হ'ব এইবাৰ। আপুনি কিমান আশাবাদী এই ক্ষেত্ৰত? মই আশাবাদী যে মোৰ তেনেকুৱা 5টা বছৰত বেয়া কিবা আছে বুলি মই ভবা নাই, বা আপোনালোকে ইতিমধ্যে আপুনিও বিভিন্ন জেগাত ছাৰ্ভে কৰিছে, তেনে ক্ষেত্ৰত ৰাইজৰ মতামত লৈছে। মই ভাবোঁ যে তেনেকুৱা একো সংসাৰ আছে বুলি মই নাভাবোঁ। টিকট পোৱাটো নিশ্চিত বুলিয়ে ভাবোঁ, কিন্তু তথাপিও যিহেতু আমি দল প্ৰথম, ৰাষ্ট্ৰ প্ৰথম, দল ছেকেণ্ড, দ্বিতীয় চেল্ফ বুলি আমি কওঁ, তেনে ক্ষেত্ৰতো বহুতখিনি কথা আহে। তো নিশ্চয়কৈ পাৰ্টীয়ে ভাল ডিচিশ্যন ল'ব, আৰু ভাবোঁ ডিচিশ্যন মোৰ পক্ষত আহিব বুলি মই আশাবাদী। আৰু এটা কথা মই সুধিছোঁ, অৰূপ কুমাৰ দে, আপোনাক মই পোনপটীয়াকৈ সুধিছোঁ, তেওঁৰ প্ৰসংগটো কিছু কথা মাজতে বহুত চৰ্চা হৈছিলে। এনেকুৱা হৈছিল যে কোনো এজন নেতা আহি, কোনো এজন লোক আহি বিজেপিত অহাৰ লগে লগে তেওঁ ৱাশ্বিং মেচিনত আহে নেকি, তেওঁ আকৌ নিকাহ হৈ যায় নেকি, এই ধৰণৰ কথা। অৰূপ কুমাৰ দে এইবাৰ টিকট প্ৰত্যাশী তেখেতো। এই ক্ষেত্ৰত গোটেই বিষয় সন্দৰ্ভত আপুনি কি কয়? মই অভিযোগহে কৈছোঁ। হয়, ঠিকে আছে, তেওঁ হয়তো বিচাৰিছে টিকট, বিজনীৰ পৰা তেওঁ টিকট লাগে, কিন্তু আজিলৈকে আমাৰ কোনো কাৰ্যকৰ্তাৰ লগত বা আমাৰ
জিলা সভাপতিৰ লগত তেওঁৰ কোনো আলোচনা হোৱা নাই বা আমাৰ কাৰ্যালয়ত এতিয়ালৈকে তেওঁ অহা নাই, বাহিৰে বাহিৰে আহিছে, বিভিন্ন ৰাজনৈতিক দলৰ মানুহৰ লগত লৈ ঘূৰি আছে, তেওঁ টিকট বিচাৰি আছে। টিকট বিচাৰিব পাৰে, সেইটো সাধাৰণ কথা, কিন্তু টিকট পাব বুলি মই নাভাবোঁ, কাৰণ বাহিৰৰ পৰা বেলেগ এটা ডিষ্ট্ৰিক্টৰ পৰা আহি পেলাই ইয়াতে টিকট লৈ তেওঁ জিকিব পাৰিব বুলি কোনেও নাভাবে আৰু ময়ো নাভাবোঁ, আৰু টিকট তেওঁক দিব বুলি মোৰ কোনো মানে ভুলতো ধাৰণা নহয়। এইবাৰ আপুনি যদি ইয়াতে টিকট পায় বিজনীত, আৰু যদি আপুনি বিধায়ক হিচাপে পুনৰবাৰ নিৰ্বাচিত হয়, মই আপোনাক দুটা প্ৰতিশ্ৰুতি বিজনীবাসীৰ বাবে, কেনেধৰণৰ কাম আপুনি কৰিব দুটা? চাওক, প্ৰথম কথা হৈছে আমাৰ বিজনী অঞ্চলটো বা বিজনী সমষ্টিৰ বিজনী টাউনটো আপুনি চালে বহুত সৰু এটা টাউন, তো যথেষ্টখিনি কাম কৰিব লগা থাকে। কৰ্মসংস্থানৰ বহুত অভাৱ, আৰু সেই কৰ্মসংস্থানৰ কাৰণে মই কিছুমান ৰাস্তা হয়তো লৈছোঁ, কিন্তু অলপ সময় লাগে। মই কৰিম বুলি হঠাতে কৰিব নোৱাৰোঁ, সেই ৰাস্তাবোৰ লাহে লাহে হৈ আছে। মই যদি অহাবাৰ ৰাইজৰ আশীৰ্বাদ পাওঁ, নিশ্চয়কৈ সেই ৰাস্তাবোৰ মুকলি কৰিম, যে কেনেকৈ কৰ্মসংস্থান দিব পৰা যায়। কাৰণ এই সমষ্টিৰ পৰা যথেষ্ট ল'ৰা ছোৱালী বাহিৰত বিভিন্ন ষ্টেটত কাম কৰিবলৈ যায়, আৰু তাতে কাম কৰিবলৈ গৈ বিভিন্নভাৱে তেওঁলোকৰ হঠাতে এক্সিডেণ্ট হৈ মৃত্যুমুখত পৰিব লগা হয়, বা কাৰোবাৰ হাত ভৰি নথকা অৱস্থা, আমি তেনেকুৱা মই বহুত পাইছোঁ, বা তেনেকুৱা মৃতদেহ আমি বহুত আনিলোঁ। তেনে ক্ষেত্ৰত মই ভাবোঁ যে ইয়াতে মানে যুৱকসকলৰ কাৰণে যদি কৰ্মসংস্থানৰ ব্যৱস্থা কৰিব পাৰে, যথেষ্টখিনি ভাল হ'ব বুলি মই ভাবোঁ। আৰু তাৰ কাৰণে কিছু ব্যৱস্থা মই লৈছোঁ, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত এই বিষয়ে মই কথা পাতিছিলোঁ। তেতিয়া তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছিলে যে মই হেল্প কৰিম, মই সেইটো ৰাস্তাত আগবাঢ়ি আছোঁ। মই এতিয়া আপোনাক ক'ব নোৱাৰোঁ যে কিমান সফল হ'ব পাৰিম, কিন্তু বস্তুখিনি মোটামুটি আগবাঢ়িছে। আৰু শৈক্ষিক দিশত চিন্তা কৰিব লাগিব। ইতিমধ্যে মডেল কলেজ এখন আমি স্থাপন কৰি আছোঁ, কাম চলি আছে পাণবাৰীত, আৰু দুই এটা ইয়াতে মানে প্ৰস্তাৱ ইতিমধ্যে দিয়া আছে। কেন্দ্ৰীয় বিদ্যালয় আমাৰ বহুত বেছি প্ৰয়োজন, কাৰণ যথেষ্টখিনি ইয়াতে মানে আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিয়াল ইয়াতে আছে, বা ফৌজি মানে ডিপাৰ্টমেণ্টৰ চাকৰি কৰা বহুত মানুহ আছে, তেওঁলোকৰ কাৰণে সেই সুবিধাটো হয়। তো সেইটোৰ কাৰণে প্ৰপ'জাল ইতিমধ্যে দিয়া আছে। তো তেনে ক্ষেত্ৰত মই ভাবোঁ যে 3-4টা কাম আমি কৰিব লগা আছে। ইয়াতে ধৰক ITIৰ এটা প্ৰপ'জাল দিয়া আছে, আৰু সেইটো মোটামুটি হোৱাৰ পূৰ্ণ সম্ভাৱনাই আছে। হ'বই লাগিছিলে ইমান দিনে, কিছু কাৰণবশতঃ হয়তো হৈ নুঠিলে। এই বস্তুখিনি যদি আমি কৰিব পাৰোঁ শৈক্ষিক ক্ষেত্ৰত, আৰু আপোনাৰ যদি নিবনুৱা সমস্যা মানে আৰ্থিক দিশত যদি আগবঢ়াই লৈ যাব পৰা যায়, তেতিয়া যথেষ্ট কাম হ'ব। কিন্তু এটা বস্তু আপোনাক মই ক'ব বিচাৰিছোঁ, কিন্তু মই সেই বস্তুৰ চাইণ্টিফিক কোনো ৰাস্তা পোৱা নাই, যে হাতী মানুহৰ সংঘাতটো, সেইটো বিজনী সমষ্টিত এটা বহুত আচলতে চিৰিয়াছ। কিন্তু মই যথেষ্ট চেষ্টা কৰিছোঁ, নিজৰ MLA LED ফাণ্ডৰ জৰিয়তে কাম কৰিছোঁ যদিও, কিন্তু হাতী আচলতে সেই যে সেই ফেঞ্চিংবোৰ হয়তো বহুত বেছি দিন তেওঁলোকে নাৰাখে। সেইটো চাইণ্টিফিক কিবা এটা বাট উলিয়াব লাগিব, যিটোৰে হাতী মানুহৰ সংঘাতটো আমি ৰখাব পৰা যায়। ৰখাব পৰা যায়, সেইটো এটা তেওঁ ইয়াৰে স্থানীয় আৰু তথা জ্বলন্ত সমস্যা। সমান্তৰালকৈ নিবনুৱা সমস্যা সমাধান, তাৰ লগে লগে সংস্থাপনৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিব লাগিব বুলি কৈছে, আৰু শৈক্ষিক দিশটোৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। শেষত মই অজয় কুমাৰ ৰায়ৰ পৰা এটা প্ৰশ্নৰ উত্তৰ বিচাৰিম, সেইটো হৈছে আমি যদি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছৰ বিজনীখনৰ কথা কওঁ, সংখ্যালঘু ভোটাৰ যথেষ্ট আছে, বড়ো ভোটাৰ যথেষ্ট আছে। গতিকে এই স্থানত বিজনীত কংগ্ৰেছৰ ভেটিটো আমি যিমান সুদৃঢ় হ'ব লাগে, কংগ্ৰেছৰ ভেটি সিমান সুদৃঢ় আমি ইয়াতে কংগ্ৰেছৰ নাই দেখা। তাৰ সমান্তৰালকৈ এই যিটো সমষ্টি, এই সমষ্টিটো হাগ্ৰামা মহিলাৰী BPFে কিন্তু বিজেপিক প্ৰদান কৰিছে, যি 4টা সমষ্টি প্ৰদান কৰিছে, বিজনীটো প্ৰদান কৰিছে। সংখ্যালঘু ভোট যথেষ্ট আছে, নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব পাৰে। এই যি সংখ্যালঘু ভোটাৰ হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে বিজেপিক দিছে, গতিকে বড়ো ভোটাৰখিনি যিমানখিনি দ্বিতীয় লাৰ্জেষ্ট যিখিনি ভোটাৰ আছে, সেইখিনি বড়ো ভোটাৰ। গতিকে এই সমীকৰণটোত বিজেপিয়ে কেনেধৰণে শেষ আহি মাৰিব এইবাৰ? সমষ্টি পুনৰ নিৰ্ধাৰণে কিন্তু ইয়াৰ যথেষ্ট মানচিত্ৰ আৰু সীমাৰেখা, তাৰ লগতে ভোট বিন্যাস সলনি কৰিলে। চাওক, প্ৰথম কথা হৈছে যে আমাৰ যিটো ডিলিমিটেশ্যনৰ ক্ষেত্ৰত মই আকৌ এটা এড কৰিছোঁ, UPPL ক'ৰবাত লাভান্বিত হ'ব নেকি এই গোটেই বিষয়? চাওক, মই এটা কথা কৈছোঁ যে ডিলিমিটেশ্যনৰ ক্ষেত্ৰত আমাৰ 3টা পঞ্চায়ত যেতিয়া ওলাই গৈছে, তেতিয়া বিজেপিৰ অলপ ভোট ওলাই গৈছে। কিন্তু
তেনে ক্ষেত্ৰত বিজেপি ভোট প্লাছো হৈছে আজি আমাৰ নিচিমা সমষ্টিৰ পৰা যিখিনি আহিলে বা আমাৰ তেতিয়াৰ সময় উত্তৰ অভয়পুৰী আজি সৃজনগ্ৰাম সেই সমষ্টিৰ পৰা আহিলে আমাৰ সৰভোগৰ পৰা যিখিনি আহিলে সেইখিনিতো বিজেপিৰ যথেষ্ট ভোট আছে আৰু সেইখিনি বিজেপিৰ ভোটটো প্লাছ হ'ব মই ভাবোঁ যে ডিলিমিটেশ্যনে বহুত বেছি ক্ষতি কৰা নাই অলপ হয়তো আমাৰ কঠিন হ'ব কিন্তু জিকিব পৰা অংক আমাৰ 100% আছে আৰু যিহেতু আপোনালোকে মাইনৰিটি ভোটৰ কথা কৈছে কিন্তু ইয়াতে কংগ্ৰেছৰ কোনো বেছ নাই বা UDFৰ কোনো বেছ নাই তেতিয়া ক্ষেত্ৰত মাইনৰিটি বা সংখ্যালঘু এবাৰ বিজেপিক ছাপোৰ্ট দিব বুলি আশা কৰোঁ যথেষ্টখিনি দিব বুলি মই আশাবাদী কাৰণ তেওঁলোকে বিভিন্ন ৰাজনৈতিক দলৰ লগত গৈ পেলাই বুজিছে শেষত গৈ পেলাই গুৰিটো বিজেপিয়ে হয় তেওঁলোকে ভাতটো ঘূৰাই কিয় খাব ভাতটো ডাইৰেক্ট খোৱাই ভাল আৰু তেনে ক্ষেত্ৰত মই ভাবোঁ যে তেওঁলোকে যথেষ্টখিনি ৰাজনৈতিকভাৱে সচেতন সেইকাৰণে তেওঁলোকে ভুল ডিচিশ্যন নলয় ধন্যবাদ জনাইছোঁ বিজনীৰ পৰা অজয় কুমাৰ ৰায় যি বিধায়ক তেওঁ কৈছে এইবাৰ সংখ্যালঘু ভোটাৰে বিজনীত বিজেপিকেই সমৰ্থন কৰিব কিয়নো তেওঁলোকৰ হাতত বেলেগ যি ধৰণৰ অপশ্যন সেই অপশ্যনো নাই গতিকে উন্নয়নৰ স্বাৰ্থত উন্নয়নৰ খাতিৰত এইবাৰ সংখ্যালঘু ভোটাৰে বিজনীত বিজেপিক সমৰ্থন কৰিব